ক্লাছ 9 আৰু 10ৰ স্পকেন ইংলিছ আমি কেনেকৈ নিজে নিজে লগ ইন কৰিব লাগিব সেইটো অলপ চাবা। আমি প্ৰথমত প্লে ষ্টৰত যাব লাগিব। প্লে ষ্টৰত গৈ তাতে সাৰ্চ কৰিব লাগিব SF ASSEB SF স্পকেন ইংলিছ। অহাৰ পিছত এনেকৈ আহিব। আমাৰ যেহেতু সেই এপটো ডাউনলোড কৰা আছে, এই যে সেইটো সেই এপটো লিখা আছে দ্য লাৰ্ণিং এপ বাই SF, এইটো আমি অপেন কৰিম। অপেন কৰাৰ পিছত এনেকৈ আহিব। আমি গেট ষ্টাৰ্টত মাৰিম। আহিব অসমীয়া, বাংলা, বড়ো আৰু ইংলিছ। আমি ইংলিছটো ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াত দুটা অপশ্যন আহিব। এটা অপশ্যন আহিব চাইন ইন ইউজিং ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু তলৰটো আহিব চাইন ইন ইউজিং ইউজাৰ নেম। তোমালোক সকলো সময়ত নিজৰ যিটো ৰেজিষ্ট্ৰেশ্যন কাৰ্ড স্কুলৰ পৰা লৈছা সেই ৰেজিষ্ট্ৰেশ্যন কাৰ্ড দি অপেন কৰিবা। প্ৰথমটো অৰ্থাৎ চাইন ইন ইউজিং ৰেজিষ্ট্ৰেশ্যন নাম্বাৰত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ইয়াত এনেকুৱা আহিব ইণ্টাৰ ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। এতিয়া তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে। আমি এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মাৰি তোমালোকক দেখাই দি আছোঁ। আছে 32/PR অব্লিকটো মাৰিব নালাগে, অট'মেটিক আহি যাব। PRটো কেপিটেল মাৰিবা, তাৰপিছত 0039, তাৰপিছত অব্লিক আছে অট'মেটিক হ'ব। তাৰপিছত 889051, তাৰপিছত অব্লিক 2525 অব্লিকটো নিজে নিজে আহি যায়। ইণ্টাৰ ইয়ৰ ডেট অফ বাৰ্থ, তোমাৰ জন্মৰ তাৰিখ যিটো ইয়াত মই এটা বহাই আছোঁ 2/7/2007। আগতে তুমি চনটোত যাবা, কোনটো চন 2007 চন ইয়াত ক'ত আছে 2007 আহিলোঁ। অহাৰ পিছত মাহটো 7 মানে জুলাই মাহ। আমি জুলাই মাহতে ইয়াত আছোঁ আমি। তেনেহ'লে জুলাই মাহৰ 2 তাৰিখ ইয়াত 2 ক্লিক কৰি দিব লাগিব, দি অ'কে মাৰিব লাগিব। তেনেহ'লে 2/7/2007 হৈ গ'ল। তাৰপিছত এনেকৈ আমাৰ চাইন ইন কৰিব লাগিব। চাইন ইন কৰাৰ পিছত অ'পেন হৈ গ'ল। অ'পেন হোৱাৰ পিছত এতিয়া তোমাৰ নিজৰ এটা পাছৱৰ্ড বহাব লাগিব। পাছৱৰ্ডটো নিউ পাছৱৰ্ড। তুমি তোমাৰ ইচ্ছামতে এটা পাছৱৰ্ড দিব পাৰা। মই যেনেকৈ এই পাছৱৰ্ডটো দি দিছোঁ। আৰু পাছৱৰ্ডটো এনেকৈ দিবা নিজৰ নামৰ প্ৰথম আখৰকেইটা দি ডেট অফ বাৰ্থ দি @ মাৰিলে হ'ল। যেনেকৈ মই যিটো মাৰিছোঁ মনিজা, এমটো কেপিটেল দিছোঁ MONIZA মনিজা। জন্ম হৈছে 2007 চনত, গতিকে 2007 মাৰি দিছোঁ আৰু @টো দি দিছোঁ। আকৌ ইয়াত সেই যিটো আগত মাৰিলোঁ আকৌ সেই কনফাৰ্মত নিউ পাছৱৰ্ডত সেইটো মাৰিব লাগিব। গতিকে মনিজাৰ M কেপিটেল ONIZA মনিজা মাৰিছোঁ। তাৰপিছত 2007, তাৰপিছত মাৰিছোঁ @ এইটো মাৰাৰ পিছত আপডেট পাছৱৰ্ড মাৰিব লাগিব। আপডেট পাছৱৰ্ড মাৰাৰ পিছত এনেকৈ খোল খাব। এনেকৈ খোল খোৱাৰ পিছত আমাৰ কণ্টিনিউ কৰিব লাগিব। এইটো অলপ সময় ল'ব, গোটেইকেইটা টেপ হ'ব। কণ্টিনিউ আমি কৰিম। বা ইয়াত আমি চিলেক্ট কৰিব লাগিব, যদি চিলেক্ট কৰিব পাৰিম। মনিজা যিহেতু ছোৱালী মানুহ, গতিকে ইয়াৰ এটা লগো আমি চিলেক্ট কৰিব পাৰোঁ। দি এনেকৈ কণ্টিনিউ কৰি দিব পাৰোঁ। কণ্টিনিউ কৰাৰ পিছত এনেকৈ আহিব। অহাৰ পিছত আমাৰ Hi Priya, how are you? ইয়াত গোটেইখিনি Hi Ananya, ক্লাছবোৰ I'm এনেকৈ fine, কৰিব লাগিব, thanks. নিজে What প্ৰত্যেক দিন about কৰিব you? লাগিব। আৰু ইয়াত কণ্টিনিউ মাৰি দিলোঁ। কণ্টিনিউ মাৰাৰ পিছত আকৌ এনেকৈ আহিব show my score। আমি এনেকৈ ভিতৰত সোমাব পাৰোঁ আৰু সোমাই গোটেই ষ্টেপ বাই ষ্টেপ এতিয়া আহিব। ডাউনলোডিং হৈ আছে, অলপ সময় ল'ব। গতিকে ইয়াৰ পৰা লেভেল 1ৰ দা বেচিক খিনি আছে। এনেকৈ প্ৰত্যেকখিনি দিয়া আছে। এতিয়া আমি সেইটো প্ৰথমতে ইয়াত সোমাই দিলোঁ। ইয়াত মানে অট'মেটিক আহিব। এইবোৰৰ পৰা আমি ইংলিছ কেনেকৈ ক'ব লাগিব এইবিলাক আমি শিকিব পাৰিম। আমি যেতিয়া এনেকৈ মাৰি দিলোঁ, ইয়াত Hello, sir. Nice হ'ব। to meet you. এনেকৈ আমি গোটেইখিনি কৰিলোঁ। কৰাৰ পিছত আমি কনভাৰচেশ্যনত যাম। কনভাৰচেশ্যনত গৈ আকৌ নেক্সটত Hi মাৰিম। Priya, how are ইয়াত you? কৈ থাকিব এতিয়া। Hi Ananya, I am fine, thanks.
What about you? এনেকৈ আমি শুনাৰ পিছত আকৌ নেক্সট মাৰি দিম। I am এতিয়া fine আহিব too. Won't you যে introduce your স্পিক দ্য ফ্লোয়িং friend? সেন্টেন্স, এইখিনি আমাৰ ষ্টুডেন্টৰ কাম হ'ব। ওয়েলকাম ইয়াত ওয়েলকাম খিনি আমাৰ ক'ব লাগিব। আমি তলত ৰেকৰ্ডিঙৰ যিটো চিন আছে, এই ৰেকৰ্ডিঙৰ চিনত আমি যেনেকৈ ৰেকৰ্ডিং কৰোঁ মোবাইলত, ঠিক এইটো মাৰিব লাগিব যে ওয়েলকাম। গতিকে ওয়েলকাম কৈছো, ওয়েলকাম ইয়াত মিলিছে। এতিয়া আমি চেক কৰিলে হ'ল, তাৰমানে আমাৰ এইটো ৰাইট হৈছে। আমাৰ এনেকৈ প্ৰচেছটো কৰিব লাগিব। ইয়াত আকৌ আহিছে, এটা কুইজ আহিছে, কৈছে পুট দ্য ফ্লোয়িং ৱৰ্ডছ ইন দ্য কাৰেক্ট অৰ্ডাৰ টু ফ্ৰম এ সেন্টেন্স। এই ইয়াত উল্টা ফুল্টা কৈ দিয়া আছে, তাৰ পৰা এখন সেন্টেন্স সজাব লাগিব। এনেকৈ আমি কৰাৰ পিছত আকৌ সেইটো নেক্সট কৰিব লাগিব, আৰু শেষত গৈ আমাৰ কুইজ যিটো হ'ল, কুইজত আমি কি স্ক'ৰ পালো সেইখিনি আমি চাব পাৰিম। এনেকৈ কৰিব লাগিব। গতিকে আমি এইটো কৰা নাই, তথাপিও চেক এনেকৈ মাৰি দিলে এনেকুৱা, অৰ্থাৎ ভুল আমি কৰা নাই যে এনেকুৱা আহিব। আমি এইটো কৰিব লাগিব। গতিকে এনেকৈ আমাৰ পাঠটো শেষ হ'ব। আৰু ইয়াৰ কাৰণে আমাৰ স্কুলত 6 অক্টোবৰৰ পৰা 11 অক্টোবৰলৈকে হ'ব। আৰু কেৱল আমাৰ স্কুলৰ নহয়, সকলো স্কুলৰ হ'ব। তোমালোকে এনেকৈ এইবোৰ চাই থাকিব পাৰিবা। ধন্যবাদ।